1999 চনৰ 25 ডিচেম্বৰ খুব সম্ভৱ 1999 চনৰ 25 ডিচেম্বৰত প্ৰশান্ত ফুকনে বিজেপিত যোগদান কৰিছিল আৰু তেওঁৱেই কোৱা কথা 2005 চনৰ 16 মাৰ্চত তেওঁ উপসভাপতি হৈছিল ডিব্ৰুগড় জিলাৰ আৰু 17 মাৰ্চ 2006ত তেওঁ মনোনয়ন পত্ৰ দাখিল কৰিছিল ডিব্ৰুগড়ৰ পৰা ঠিকই কৈছোঁ চাগে এয়া আপুনি কোৱা কথাই পূৰ্বতে যে সেইগৰাকী যি সুদীৰ্ঘ 25 বছৰ 1999 পৰা 99 পৰা 25 বছৰৰ পিছত আপুনি আজি মন্ত্ৰী মুখ্যমন্ত্ৰীয়ে কালি ঘোষণা কৰিলে কাইলৈ আপুনি শপত ল'ব শপত লোৱাৰ প্ৰস্তুতি কেনেধৰণে চলাইছে নতুন কাপোৰ কিবা কিনিছে নেকি নাই তেনেকুৱা কোনো কথা নাই ডিচেণ্ট হৈ গ'লে ভাল লাগে কাৰণ সকলোৰে দৃষ্টি আকৰ্ষণ হয় চাৰিজন মন্ত্ৰী ডিচেঞ্চিটোক চবেই মেইনটেইন কৰা এটা প্ৰয়াস চবেই কৰে আৰু এতিয়া বয়স হ'ল নহয় তুলিখন ফাটিছে সেইকাৰণে ওপৰৰ বেড কভাৰখন ধুনীয়া পাৰি থোৱা চবৰে এটা ব্যৱস্থা কৰে সেইকাৰণে হয়তো কাইলৈ এটা ভাল কাপোৰ এযোৰ পিন্ধি যোৱাৰ প্ৰয়াস কৰিম তেনেকৈ গৈম আৰু কাইলৈ ভালো লাগিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেতৰ কেবিন কলিক কৰি লৈছে দায়িত্ব দিছে আৰু সেই কথাবিলাক ৰিঙিয়াই আছে 99 চনৰ পাছৰ পৰা কেনেকৈ ভাৰতীয় জনতা পাৰ্টি কৰিলোঁ কেনেকৈ আহিলোঁ ক'ত ঠেকা খালোঁ মানে পানীত উঠি ফুৰা মেটেকাৰ নিচিনা আছিলোঁ ৰাজনৈতিকভাৱে পানীত উঠি ফুৰা মেটেকাৰ 11 চনত এই বাঘা কংগ্ৰেছৰ ডাঙৰ নেতা 6 চনত ডাঙৰ নেতা সেইবিলাক কালক্ৰম পাৰ কৰি আজি আহি আপোনালোকৰ ওচৰত আহি এই বাইট দিব পৰা ব্যৱস্থা হ'ল সেইবোৰ কথা ক'লেও বহুত মনত কেতিয়াবা অন্তৰত শোকে খুন্দা মাৰিও ধৰে ভালো লাগে এই যে সংগ্ৰাম যে কৰিছোঁ সেইটো কাৰণেও ভাল লাগে এইটোৱে জীৱনৰ এটা বেলেগ এটা পাৰ্ট মই আপোনাক ক'লোঁ এইটো কোনো কেমেষ্ট্ৰি নহয় এইটো কোনো ফিজিক্স নহয় কোনো এলজেব্ৰা নহয় কিন্তু এইটো আৱেগ অনুভূতিৰে সংমিশ্ৰণ এটা সৃষ্টি য'ত ৰাইজ আমাৰ লগত এই বিষয়টোৰ লগত ৰাইজ জড়িত হৈ থাকে অটল বিহাৰী বাজপেয়ী সুষমা স্বৰাজ তেওঁলোকৰ আদৰ্শৰে অনুপ্ৰাণিত আপুনি আছিলে আৰু তাৰপিছত বিজেপিত আপুনি যোগদান কৰিলে জয়ন্ত দত্ত সেই সময়ত খুব সম্ভৱ আপুনি জয়ন্ত দত্তৰ কথা কয় নকুল ডাঙৰীয়াৰ কথা চাগে আপুনি কয় নকুল বৰুৱাৰ কথা কয় সেই ৰাজনৈতিক আপোনাৰ যি যাত্ৰা দীঘলীয়া যাত্ৰা আৰু এতিয়াৰ ডিব্ৰুগড় গতিকে কাইলৈ আপুনি যেতিয়া ৰাতিপুৱা ওলাব 12 বজাত শপত গ্ৰহণ তাৰপিছত আকৌ কেবিনেট বৈঠক আছে কাইলৈ কেবিনেট বৈঠকো হ'ব তাৰপিছত আপুনি চাগে বাজপেয়ী ভৱনলৈও কাইলৈ যাব নিশ্চয় বাজপেয়ী ভৱনলৈতো যাবই লাগিব মই অটল বিহাৰী বাজপেয়ীৰ কথা আপোনালোকক কৈছোঁ যে মোৰ এই দুটা কলিজাত দুজন ব্যক্তিক লগত লৈ আছোঁ এজন হ'ল ভূপেন হাজৰিকা এজন হ'ল অটল বিহাৰী বাজপেয়ীজী দুইজনক লৈ 99 চনত যি জইন কৰিলোঁ আৰু সেই ধাৰাবাহিকতা সেই মানুহজনৰ মুখলৈ চাই মই ৰাজনৈতিক জীৱন আৰম্ভ কৰিছোঁ আৰু বোধহয় তেখেতৰ মুখলৈ চাই মই ৰাজনৈতিক জীৱন শেষ কৰিম আৰু কাইলৈ ৰাতিপুৱা বাজপেয়ী ভৱনলৈ যাম সকলো সতীৰ্থক লগ কৰিম তেওঁ মই শপত গ্ৰহণৰ পাছত যাম কাইলৈ শপত গ্ৰহণত যাওঁতে মানে এনেকুৱা লাগিছে আপোনাৰ কথাৰ পৰা ধুতি পাঞ্জাবী পিন্ধি যাব নাই ধুতি পাঞ্জাবী নিপিন্ধে খাবা নিজৰ চইচত পিন্ধিবা লোকৰ চইচত এইটো অসমীয়াত আমাৰ এটা প্ৰভাৱ আছে সেইকাৰণে লোকৰ চইচ মানে আপোনালোকৰ চইচ হয়তো নহ'ব পাৰে মানুহজনীৰ চইচো হ'ব পাৰে চইচ হোৱা বেছি চান্স থাকে সেই ধৰণৰ ইত্যাদি কথাৰে চিন্তা চৰ্চা কৰি কাইলৈ যাম চবেই তেওঁলোকো আহিছে ইয়ালৈ তেওঁলোকো যাব যিহেতু ঘৰৰ মানুহজন যেতিয়া এনেকুৱা এটা পদত গৈ বহিবগৈ আৰু ডেফিনেটলি সকলোৰে দৃষ্টি আকৰ্ষণো হ'ব ক'ৰবাত খুটখাট থাকি গ'লেও দেখিবলৈ বেয়া হ'ব এই গোটেই ক্ৰিয়া প্ৰক্ৰিয়া আৰু যিটো আছে সেইখিনিৰে কিন্তু লগে মাজে ভাবোঁ যে এই শপত গ্ৰহণ কৰাৰ পাছৰ পৰাই তো চিন্তা আৰম্ভ হৈ যাব কাম কৰিব লাগিব গোটেই শপত গ্ৰহণ কৰাৰ লগে এতিয়া মই এই মুহূৰ্তলৈকে মই কনফাইন হৈ আছোঁ ডিব্ৰুগড়ত শপত গ্ৰহণ কৰাৰ চহীটো কৰাৰ পাছতে মই শদিয়াৰ পৰা ধুবুৰীলৈ হৈ যাব এইফালে উত্তৰৰ পৰা একদম এইফালে কাৰ্বি আংললৈকে সমগ্ৰ অসমখনৰ দায়িত্ব ইমানকণ জেগাৰ পৰা আছিলে গৈ হ'ল 100 এইটো সৰু কথা নহয় কিন্তু বহুত দায়িত্বৰ কথা যদি আপুনি ভাবে যে মই কাম নকৰোঁ এনেই ফাংফুংকৈ পাৰ কৰি দিম সেইটো বেলেগ কথা যদি আপুনি চিৰিয়াছলি লয়
অসমৰ ৰাইজৰ প্ৰতি আপোনাৰ মৰণ আৰু নিজৰ দায়িত্ববোধ যদি আপুনি বুজে তেতিয়াহ'লে এইটো যথেষ্ট কষ্টকৰ কাম আৰু কষ্টকৰ কাম হ'লেও ৰাইজক সেৱাৰ ব্ৰতী হৈ ভাৰতীয় জনতা পাৰ্টি আৰু অটল বিহাৰী বাজপেয়ীজীৰ প্ৰতি আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি মোৰ দায়িত্ব দিছে এই দায়িত্ব ন্যস্ত কৰাটোৱেই মোৰ আজিৰ ডেটৰ প্ৰাসংগিকতা বুলি ক'ব খুজিছোঁ। কালি প্ৰথম যেতিয়া খবৰটো আপুনি কেনেকৈ টুইটটো চাই পেলাই আপুনি গম পাইছে নে কোনোবাই ফোন কৰি পেলাই আপোনালোকৰ গোটেই চেনেলবিলাকত এইটো খবৰ পাই আছোঁ। এই বাঘ আহিছে বুলি কোৱাৰ পাছত যে বাঘ নাহিলে ভয় আছে, এবাৰ সঁচাকৈ বাঘ আহে, কিন্তু এইবাৰ আপোনালোক সকলোৱে কৈ আছে যে প্ৰশান্ত বৰ্মনে হ'ব। মই কিন্তু এবাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে এজনে দিম বুলি, সেইকাৰণে মই সেইটোকে কংক্ৰিট বুলি ভাবি মই এইখিনি কথা মই ভবা নাই। কিন্তু যেতিয়া টুইটটো আহিলে তেতিয়া এজন ৰিপৰ্টাৰে মোক ক'লে যে আপুনি টুইটটো চালে নাই? মই টুইটটো দেখা নাই বোলে, আপুনি টুইটটো চাওক। যেতিয়া টুইটটো মই চালোঁ সেইটোতো অফিচিয়েল কথা এটাতো টুইটটো, তেতিয়া মই গম পালোঁ যে হয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰথমে মোৰ নামটোৱে দিছে, তাৰ পাছত বাকীকেইজনৰ নাম দিছে। মই তেতিয়া কনফাৰ্ম হৈছোঁ যে হয় যে মোক মন্ত্ৰীসভাৰ অন্তৰ্ভুক্তি হৈছে আৰু সেই টুইটটোৱেই এতিয়ালৈকে কণ্টিনিউ হৈ আছে। আৰু এতিয়া অলপ সময়ৰ আগতে গভৰ্ণৰৰ পৰা এখন ফোন এটা চিঠি এখন আহিলে যে এনেকুৱা কথা, কাইলৈ শপত গ্ৰহণ কৰিব লাগে। এতিয়া 100% কনফাৰ্ম হৈছে। অনুভৱ অনন্য, সেইটো বুজাব নোৱাৰা নে বুজাব পাৰি? অনুভৱটো আপোনাৰ হ'বই দেচোন। অসমীয়াত কথা আছে, কি ক আছিলে কি ক হ'লেই খাবলৈ নাপায় শুকাই খিনাই গ'লি বুলি আগতে আমি এটা কবিতা পঢ়িছিলোঁ। ক'ত আছিলোঁ বোকাত পৰি আছিলোঁ, কোনো ৰাজনীতিক এফিলিয়েশ্যন নাছিলে, প্ৰমোদ মহাজনে আনি পেলাই মোক বহাই দিলে, আহি এইডোখৰ পালোঁ। ডেফিনেটলি আপোনালোকৰ হয়তো আগত কওঁতে মই বেলেগ ক'ব পাৰোঁ, কিন্তু তাৰ ভিতৰত যিটো নষ্টালজি বা ভিতৰৰ যিটো ক্ৰিয়া প্ৰক্ৰিয়া, ক'ত কেনেকৈ আহিছোঁ। ৰাতিপুৱা 8টা বজাত মটৰ চাইকেল লৈ পাণবজাৰত গৈ এখন খুটিতাল কিনি আনিছোঁ 278 টকা দি পেলাই, এখন খুটিতাল। সেই খুটিতালে TRP লৈছোঁ 1 কোটি টকাৰ, 1 কোটি টকাৰ TRP লৈছে। সেইবোৰ কথা মনলৈ আহিছে। ক'ত কৰিছিলোঁ, স্পীকাৰৰ তাত সেই সময়ত আমি কেনেকৈ কৰিছিলোঁ, কেনেকৈ প্ৰতিবাদ কৰিছিলোঁ। গধূলি একেটা সময়তে 2টা টক শ্ব'ত যাবলগীয়া হৈছিলে, মানুহ নাই বিজেপিত। আধা ঘণ্টা এটাত কৰিছিলোঁ, আধা ঘণ্টা এইটোত কৰিছিলোঁ। তেতিয়া এনি নিউজো আছিলে। সেই কথাবিলাক আজি মনলৈ আহি আছে পুৰা। সেই কথাবিলাক আহিবই লাগিব। পলিটিকেলৰ যিমানখিনি কথা আছে গোটেইখিনি কথাই, প্ৰমোদ মহাজনৰ মৃত্যু যিদিনা প্ৰমোদ মহাজন মৰিছে, মই নিজে সেইদিনাখন আহি ইয়াৰ পৰাই মই প্লেনত উঠি পেলাই গৈছোঁ। সেই সময়ত প্ৰমোদ মহাজনৰ যিহেতু গৈছোঁ 25,000 টকা বম্বেলৈ প্লেনৰ ভাড়া, পিছলৈ চোৱা নাই। গৈ 4 দিন আছোগৈ তেওঁ হস্পিটেলত, কাৰণ সেইজন মানুহে মোক এইখিনি কয়। এইবিলাক এনেকুৱা ধৰণৰ কথাবিলাক আজি মনলৈ আহিছে আৰু যথেষ্ট ভাল পাইছোঁ। মুখ্যমন্ত্ৰী মহোদয়ক বিশেষভাৱে মই ধন্যবাদ দিছোঁ যে তেখেতে চিলেকশ্যনত যে মোৰ নামটো ল'লে তেখেতে। কাৰণ এইটোত কথা হ'ল এই গোটেই ছিষ্টেমটোত ইমান ইয়াত আমাৰ কম্পিটিটৰ আছে যে ইমান মানুহে কাম কৰা মানুহ আছে যে মন্ত্ৰীৰ অভাৱ নাই, কিন্তু তাৰ মাজত ডেচিমেল পইণ্টৰ পাছত যিটো পইণ্ট ডিফাৰেঞ্চ, সেই ডিফাৰেঞ্চতে মন্ত্ৰীসভাৰ অংশগ্ৰহণ কৰিবলৈ পাইছোঁ। মই ভাবিছোঁ যে মোতকৈ পাছৰ যিজন আছে পইণ্টৰ পাছৰ যিটো ডিফাৰেঞ্চ, সেইটোৱে ডিফাৰেঞ্চ। কাৰণ চব যোগ্য ব্যক্তি, পুৰণা মানুহ, চবেই কাম কৰিব পৰা এফিচিয়েঞ্চি আছে। তথাপি মুখ্যমন্ত্ৰী মহোদয়ে তাৰ মাজৰ পৰা যে মোক ষ্ট্ৰেক আউট কৰিছে, সেইটো কাৰণে তেখেতক বিশেষভাৱে মই ধন্যবাদ দিছোঁ। ধন্যবাদ জনাইছোঁ প্ৰশান্ত ফুকনে। আৰু গপ ভেম একো নথকা এজন সহজ সৰল মানুহ, আৰু কাইলৈ মন্ত্ৰী হিচাপে শপত ল'ব প্ৰশান্ত ফুকনে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।